সংযোগ কৰিব আমাৰ সদৰ ৰাজ্যসভা সাংসদ মাননীয় শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱে। আনন্দৰে উৰুকাত অংশগ্ৰহণ কৰিলে আৰু আজি হ'ল আমাৰ মকৰ সংক্ৰান্তি, আমাৰ পূৰ্ণ বিহু ভোগালী বিহু। আপোনালোকে সকলোৱে জানে যে আমাৰ বিহু উৎসৱ আমাৰ কৃষি কাৰ্যৰ লগত জড়িত। এইখিনি সময়ত আমাৰ কৃষকসকলে আজি আমাৰ ভোগালী বিহু, মকৰ সংক্ৰান্তি, মাঘ বিহু, আজি আমি সকলোৱে এই দাপৰিগোগ জনজাতি যুৱক সংঘৰ প্ৰাংগণত ইয়াত ইতিমধ্যে আমাৰ মেজি জ্বলোৱা হ'ল আৰু আজি এই সমগ্ৰ অঞ্চলৰ, গুৱাহাটীৰ এই সমগ্ৰ অঞ্চলৰ ৰাইজ ইয়াত আজি একত্ৰিত হৈছে এই আমাৰ বাপতিসাহোন বিহু উৎসৱ পালন কৰিবৰ কাৰণে। বিভিন্ন কাৰ্যসূচীৰ যোগেৰে ইতিমধ্যে আমাৰ আজিৰ এই বিহু উৎসৱ পালন কৰা হৈ আছে আৰু দুদিনীয়াকৈ যোৱাকালি উৰুকা আৰু আজি বিহু দুদিনীয়াকৈ এই কাৰ্যসূচী পালন হৈছে। কালি আমাৰ উৰুকাত ইয়াত ৰাইজ লগ লাগি সকলোৱে ৰাজহুৱাভাৱে ইয়াত খাদ্য গ্ৰহণ কৰিছে আৰু আজি এই মেজি জ্বলোৱাৰ লগে লগে আমাৰ অন্যান্য যিবোৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ ইয়াত চলি থাকিব। ইতিমধ্যে আমাৰ যিবোৰ গতানুগতিক খেল, কণী খেল আৰু বিহুৰ লগত সংলগ্ন যিবোৰ সৰু সৰু খেল ধেমালি আছে সেইবিলাক এতিয়া ইয়াত অনুষ্ঠিত হ'ব আৰু এই সমগ্ৰ অঞ্চলৰ ৰাইজৰ লগতে আমাৰ এই অঞ্চলৰ বাহিৰৰ ৰাইজো আজি ইয়াত উপস্থিত হৈছে লগে ভাগে এই বিহু উদযাপন কৰিবৰ কাৰণে। আৰু এই উপলক্ষে মই অসমবাসী ৰাইজক এই ভোগালী বিহুৰ ওলগ আৰু শুভকামনা জনাইছোঁ আৰু পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নতুন বছৰটো যাতে সকলোৰে কাৰণে সুখ, শান্তি আৰু সমৃদ্ধিময় হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।